আমাৰ মেইন খেতি হয় ন খেতিয়ে গুচি গ'ল এতিয়া আমি পাব লাগে যিবিলাকে পাব নালাগে সেইবিলাকে পাইছে কিন্তু আমি নাই পোৱা কওকচোন আমাৰ মেইন খেতি হয় ভাতটো ন সেয়াই গুচি গ'ল কিন্তু লৈ যায় ফটো চটো মাৰি কিন্তু একো সাহায্য নাপাওঁ এটা আমি 15,000 পাব লাগে নালাগে সেইবোৰ ক্ষেত্ৰত কোনো অহাই নাইকিয়া বিগত প্ৰায় 20 দিন ধৰি উত্তৰ পশ্চিম যোৰহাটৰ বহু গাঁও পানীৰ তলতে আছে ভোগদৈ নদীৰ মথাউৰি ভগাৰ ফলত ছিগাৰ ফলত বহু অঞ্চলত বানে তাণ্ডৱৰ সৃষ্টি কৰিছিল আৰু বৰ্তমান মই যি স্থানত আছোঁ সেয়া হৈছে উত্তৰ পশ্চিম যোৰহাটৰ মালোপামৰ যি নেপালী গাঁও বুলি কোৱা হয় নেপালী বস্তি সেই বস্তিত আমি আছোঁ আৰু ইয়াতে বানপানীৰ শুকোৱাৰ পিছত বহুত ঠাইত বৰ্তমান পানী শুকাইছে যদিও এই অঞ্চল ভোগদৈ যিটো উভতনি পানীয়ে এতিয়াও বুৰাই ৰাখিছে আৰু স্থানীয় যিসকল লোক আছে সেই লোকসকলৰ পৰা আমি তেওঁলোকৰ বহুখিনি সমস্যা তেওঁলোকে আমাক জানিবলৈ দিছে যে যি ধৰণে তেওঁলোকে চৰকাৰী পক্ষৰ পৰা সুবিধা ইত্যাদি পাব লাগিছিলে তেওঁলোকে লাভ কৰা নাই এতিয়াও ঘৰৰ চৌহদ পানী তলত ডুব গৈ আছে দাদা কি ক'ব এইটো ভোগদৈ উভতনি পানী নহয় জানো উভতনি পানী সোমালে ঘৰৰ ভিতৰত সোমাইছিলে আৰু মোৰ গৰু বাৰী চব বুৰিলে ফিচাৰী বুৰিলে খেতি এটাই হ'ল মাটি মাৰিলে আৰু মোৰ মাছখিনি বহুত গ'ল 2.5 বিঘা ফিচাৰী বনাইছিলোঁ মাছ সকলো গ'ল আৰু নেট দি ৰাখিছিলোঁ কিন্তু কামত নাহিলে সুতৰ কাৰণে চব গ'ল আৰু খেতি বাতি নাইকিয়া হ'ল গোটেই পানীয়ে মাৰি সবনাই হ'ল চৰকাৰে ব্যৱস্থা ল'ব লাগে এই খেতি কিবা এটা দিব লাগে সাহাৰ্য এটা আৰু আমি চৰকাৰৰ ফালৰ পৰা একো সাহাৰ্য পোৱা নাই আমি দুখীয়া শ্ৰেণীৰ মানুহ আমাৰ চৰকাৰে ব্যৱস্থা ল'ব লাগে হয় ধন্যবাদ জনাইছোঁ আৰু বৰ্মা কি ক'ব আপোনাৰ ঘৰত পানী সোমাই আছিল চাগে মোৰ ঘৰত পানী সোমোৱা নাই মিছা নকওঁ খালি মোৰ এতিয়া পুখুৰীকেইটা গ'ল এইটো গ'ল সেইটো গ'ল খেতি 20 বিঘামান মানুহ লগাই ৰুইছিলোঁ ইমান কষ্ট কৰি চব গ'ল পানী তলতে আছে তাৰপৰা কালিতে পানী শুকোৱাৰ পিছত খাচী ছাগলীও মৰিলে হাঁহটো 50 জনীমান গ'ল এতিয়া এই গৰু পোৱালিবিলাকো পৰি আছে দীঘল দি বহুত লোকচান হৈছে আপোনালোকৰ যিখিনি জীৱিকাৰ মূল যিটো মাধ্যম আছিলে সকলোখিনি শেষেই হ'ল আৰু এতিয়া স্থানীয় আৰু একাংশ যুৱক আছে যিসকলে বিচাৰিছে যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক যিটো ৰাজহ গাঁও বুলি ক'লে এই এলেকাটোৰ নাম কি হয় এইটো মালোপাম বালিখুটিৰ নেপালী বস্তি বুলি কয় আমি দেখি আহিছোঁ এইটো কমচে কম আজি 4-5 বছৰ আগতো এই অঞ্চলটোত যদি পানী হৈ যায় ন পটককৈ মানে এইটো উভতনি পানীয়ে পটককৈ পায় আৰু প্ৰথম কথা হ'ল ইয়াত এতিয়া আমাৰ চৰকাৰ এনেই আমি কওঁ আমাৰ ইয়াতো ধৰি লওক কৃষি প্ৰধান আৰু ধৰি লওক আপুনি গৰু ছাগলী পুহি বহুত মানুহ মাছ জীৱিকাটো মানে কৰি আছে এতিয়া মেইন কথা হ'ল এতিয়া পানীটো শুকাই গৈছে ধৰি লওক কিন্তু গৰু ছাগলী বেমাৰ যিভাগে আহিছে এই ক্ষেত্ৰত মানে মোৰ হিচাপত চৰকাৰে পশু চিকিৎসা বিভাগক অৱগত আমি এইটো কাৰণে কৰিব বিচাৰিছোঁ কাৰণ বহুত মানুহৰ এতিয়া এনেকুৱা চিকিৎসা কৰিবলৈও ধৰি লওক পইচা পাতি নাই সেইকাৰণে মই ভাবোঁ গৰু ছাগলীৰ ক্ষেত্ৰত এতিয়া এই বৰ্মা ভাগত ধৰি লওক কালি খাচী ছাগলী ইমান এতিয়া ধৰি লওক 8-9 হাজাৰ টকীয়া এটা খাচী ছাগলী মৰি গুচি গৈছে যথেষ্ট লোকচান হৈছে সেইটো কাৰণে মই ভাবোঁ এই ক্ষেত্ৰত পশু চিকিৎসা বিভাগে এটা ভাল মানে পদক্ষেপ লওক যাতে অনাগত দিনত এই বেমাৰ আজাৰবিলাক যাতে নিৰ্মূল হওক সেইটোৱে ক'ব বিচাৰিছোঁ অলপ মানুহখিনিয়ে মানে সুবিধাটো পাব লাগে যিহেতু বৰ্তমান পানী শুকাবলৈ ধৰিছে প্ৰখৰ ৰ'দ আৰু এই সময়ত মানুহৰ সমান্তৰালকৈ এখেতসকলৰ জীৱিকাৰ যিটো মূল উপজীৱক সেয়া হৈছে পশুপালন আৰু খেতি আৰু মৎস্য পালন আৰু বৰ্তমান বান পাৰ হৈ যোৱাৰ পিছত নিজৰ জীৱিকাক লৈ তেওঁলোকৰ মাজত বৰ্তমান তেওঁলোকে অতি বিবুধিত পৰিছে আৰু স্থানীয় লোক আছে দাদা অকণ আগবাঢ়ি আহিলে সুবিধা হ'ব আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যিটো সমস্যাৰ কথা দাঙি ধৰিছে যে সকলোৰে খেতিৰ লগত জড়িত যোৰহাট নগৰ অঞ্চলৰ বহু লোকে এই স্থানৰ পৰা যোৱা মাছ দীৰ্ঘদিন ধৰি খাই আছে ঠিক সেইদৰে ছাগলী কুকুৰা পাৰ পথাৰত খেতি সকলোখিনি কিন্তু বানে শেষ কৰি থৈ গ'ল এতিয়া কেনেধৰণে এই লোকসকলক এতিয়া সংস্থাপনৰ ব্যৱস্থা কেনেধৰণে কৰাটো উচিত বুলি ভাবে বিভাগৰ কৰ্তৃপক্ষই এতিয়া এওঁলোকৰ ওপৰত মানে কি যিবিলাক এতিয়া আঁচনি নতুনকৈ তৈয়াৰ কৰিছে এই আঁচনিত এই মানুহবিলাক অন্তৰ্ভুক্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ বিশেষকৈ আমাৰ ইয়াত খেতি প্ৰধান অঞ্চল আৰু মৎস্য পালনৰ হেৰি হয় কিন্তু এইবিলাক সম্পূৰ্ণ গুচি গ'ল এতিয়া আমাক স্থায়ী মানে মানুহখিনিক হেৰি কৰিব লাগে হয় ধন্যবাদ জনাইছোঁ আৰু বাইদেউ কিবা আপুনি ক'ব বিচাৰিছিলে হয় কোনে ক'ব বিচাৰিছিলে আপুনি হয় ঘৰ ডুবাই ঘৰ ভাঙি দিলে মানুহে ফটো মাৰি মাৰি
হয়। একো নিদিয়েহি আহি ফটোটো আমাৰ ঘৰ গোটেই চাৰিওফালৰ পৰা মাৰি নিয়ে পানী ডুবি আছে ঘৰটো কোনে মাৰি নিয়ে ফটো এইখিনি মানুহে আছে ওচৰৰ মানুহ একোৱে নিদিয়ে আমাক ফটো মাৰি নিয়ে ছাৰ খেতি মাটিও বহুত গ'ল হয় নেকি? ৰোৱা সকলো গ'ল এতিয়া ঘৰ কালি ওলাইছে এই চোতালৰ পানী বান্ধা সকলো পানী এটা হেৰি ঘৰ এটা আমাৰ ইয়াত আছে কিবা কেইগৰাকী পাইছে নাই চৰকাৰৰ পৰা একোৱে পোৱা নাই চৰকাৰৰ পৰা আজিলৈকে ইষ্টেৰি পেকেট দিছে আৰু মাইকী মানুহৰ কাৰণে আৰু একো পোৱা বিস্কুটৰ নাই পেকেট দিছে তাৰ বাদে একো নাই হয়। আমাৰতো মেইন খেতি হয় ন খেতিয়ে গুচি গ'ল এতিয়া আমি পাব লাগে এতিয়া কেইগৰাকী মানে আহিছে স্কুলৰ পৰা আহিছে এতিয়া সেইবিলাকৰ ভুল নাই কিন্তু ইয়াত আমাৰ কিছুমানৰ ভুল আছে যে যিবিলাকে পাব নালাগে সেইবিলাকে পাইছে কিন্তু আমি নাই পোৱা আমাক মুঠতে ইষ্টেৰি পেকেট 2টা আৰু বিস্কুটৰ পেকেট আমি সেইবোৰ খাবলৈ পোৱা নাই কওকচোন আমাৰ মেইন খেতি হয় ভাতটো ন সেয়াই গুচি গ'ল কিন্তু লৈ যায় ফটো চটো মাৰি কিন্তু একো সাহায্য নাপাওঁ পাব লাগে আমি পাব লাগে পাই সেই বামৰ মানুহবিলাকে সেয়াই অঁ এতিয়া আমি 15,000 পাব লাগে নালাগে সেইবোৰ ক্ষেত্ৰত কোনো অহাই নাইকিয়া নাই এতিয়া কোনোবা যদি কেনেকৈ আহে নহয় সাহায্য কোনোবা পাব লাগে সেই ৰাস্তাৰ পৰা ঘূৰাই পঠিয়াই দিয়ে ইয়াত মালুপামত পানীয়ে হোৱা নাই সেইটোৱে কৈ অঁ সেইটোৱে কৈ দিয়ে এতিয়া পানী হৈছে নে নাই হোৱা আমি দেখুৱাইছোঁ যে চৌপাশৰ এটা ঘৰ মোৰ সন্মুখতে পানীয়ে ভাঙি নিছে কেইবাটাও ঘৰ আমি ইয়াতে পানীয়ে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰা আমি ইয়াতে দেখিবলৈ পাইছোঁ গতিকে আমি আহ্বান জনাম যে এইসকল লোক মালৌ পথাৰৰ সমীপতে থকা ঐতিহাসিক যি মালৌপাম যি নেপালী বস্তি সেই নেপালী বস্তিৰ বহু ঘৰ বৰ্তমানো ঘৰৰ চৌহদ পানীৰ তলত আছে তেওঁলোকৰ বৃহৎ কৃষিভূমি ইতিমধ্যে পানীয়ে ধ্বংস কৰিছে পশুধন ইতিমধ্যে মৰিবলৈ আৰম্ভ কৰিছে আৰু এইসকল লোকক ফিচাৰী বহুতো ইতিমধ্যে পানীত ডুব গৈছে গতিকে এইসকল কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলা পশুপালনৰ ওপৰত নিৰ্ভৰ কৰি চলা এই লোকসকলে বৰ্তমান চৰকাৰলৈ আশাৰে বাট চাই ৰৈছে যে তেওঁলোকক সংস্থাপনৰ বাট প্ৰশস্ত কৰাৰ ক্ষেত্ৰত যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে এই লোকসকলে ইয়াৰ পৰা তাকেই আহ্বান জনাইছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ